সেইদিনাখন আকাশত বিজুলী গৰজি আছিল। আজি ৩ মাহে মনীষা গৰ্ভৱতী। ঘৰখনত মানুহ বুলিবলৈ তাই, তাইৰ শাহুৱেক আৰু তাইৰ গিৰিয়েক, এই ৩জনেই মানুহ। সেইদিনাখন চহৰত কিবা এটা কাম থকাৰ বাবে গিৰিয়েক ঘৰত নাছিল। সময় সম্ভৱ নিশা ১১মান বাজিছিল। টোপনিটো আহিছিলহে। তেনেতেই দৰজাত শুনিছিল এটা শব্দ। ভয়তে উঠি গৈ শাহুৱেকক জগোৱালে। শাহুৱেকক কথাটো ক'লে। কথাটো শুনি শাহুৱেকে ক'লে, হয়তো বিজুলী বৰষুণৰ বাবে গছৰ ডাল সৰি পৰিছে। বেছি ভাবি নাথাকি মনীষা পুনৰ শুবলৈ কোঠালৈ সোমাল। লেমৰ পোহৰটো কমাইছিলহে। এইবাৰ খিৰিকীত শুনিছিল এটা শব্দ। খিৰিকীৰ সেই শব্দৰ লগে লগে যে তাইৰ কাণত পৰিছিল কাৰোবাৰ পায়েলৰ শব্দ। এনেকুৱা লাগিছিল যে সিহঁতৰ ঘৰটো চাৰিওফালে ঘূৰি ফুৰিছে। মনীষা ভয়ে ভয়ে আগুৱাই গৈ খিৰিকীখন খুলি চালে। চাই থাকোঁতেই লগে লগে যে আকাশত বিজুলী গৰজি উঠিছিল। সেই বিজুলীৰ পোহৰত সিহঁতৰ বাৰান্দাত দেখিছিল এগৰাকী মানুহ। ভয়তে যে খিৰিকীখন বন্ধ কৰি মনীষা শাহুৱেকৰ ওচৰলৈ গ'ল। ভয়ে ভয়ে কঁপি কঁপি মনীষাই শাহুৱেকক কথাখিনি ক'লে। শাহুৱেকৰ তেতিয়া আৰু বুজিব বাকী নাথাকিল। সেয়া আছিল যখিনী, যি মনীষাৰ গৰ্ভত থকা সন্তানৰ বাবে আহিছিল।